উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা তিৱা ভূমিৰ পুত্ৰসকলৰ মাজত ফাঞ্জা সেৱাখাম বা ভেটিকাহা উৎসৱ অন্যতম। মধ্য অসমত প্ৰায় 13 শতিকা মানতে গঢ় লৈ উঠা আৰু ৰজাই পাৰিষদসকলক লগত লৈ পালন কৰা ভেটিকাহা উৎসৱ আজিও অক্ষুণ্ণ আছে। বিগত বৰ্ষৰ দৰে এই বছৰো খলা দেউৰজা ৰাজচৌৰা পাতচৌৰাৰ বাকৰিত পালন কৰে শিলচাং খলা দেউৰজা পৰম্পৰাগত উৎসৱ ফাঞ্জা সেৱাখাম বা ভেটিকাহা উৎসৱ। ধৰ্মীয় তথা পৰম্পৰাগত ৰীতি নীতিৰে ৰজাই পাৰিষদসকলৰ লগত লৈ ৰজাৰ আদেশ অনুসৰি ভেটিকাহা উৎসৱস্থলীত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে শিলচাং তিৱাখলা দেউৰজা প্ৰমুখ্যে পাৰিষদ বৰ্গ, নগাঁও লোকসভা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও আন বহু কেইবাজনো সন্মানীয় বিষয়ববীয়া। ইয়াৰ সমান্তৰালকৈ উপস্থিত থাকে শিলচাং ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকল। পৰম্পৰা অটুট ৰাখি পালন কৰা ভেটিকাহা উৎসৱস্থলীত শিলচাং তিৱাখলা দেউৰজা আদেশ অনুসৰি ভেটিকাহা বা ফাঞ্জা সেৱাখাম উৎসৱত তিৱা সাজপাৰ প্ৰতিযোগিতা, বড়ো নৃত্যৰ লগতে কেইবাটাও জাতীয় নৃত্য প্ৰদৰ্শন কৰে। ভেটিকাহা উৎসৱৰ স্থলীলৈ স্থানীয় ৰাইজৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। নমস্কাৰ। প্ৰথমতে মই আপোনালোকলৈ ৰঙালী বিহু প্ৰতি সম্ভাষণ জনাইছোঁ। আমি সঁচাকৈ গৌৰৱান্বিত 66তম আমাৰ শিলচাং ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বিক্ষিপ্ত আমাৰ কাৰ্যসূচী আমাৰ হাতত লৈছে আৰু তাৰ ভিতৰতে এই খলা দেউৰজাৰ যি ভেটিকা উৎসৱ, এই ভেটিকা উৎসৱ বৰ সুন্দৰভাৱে আড়ম্বৰপূৰ্ণভাৱে আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আমি বিভিন্ন ঠাইৰ পৰা আমি আমাৰ বিশিষ্ট ব্যক্তিসকলক ইয়াতে আমন্ত্ৰণ কৰিছিলোঁ। ইতিমধ্যে তেওঁলোকে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক বহুত কৃতাৰ্থ কৰিছে। আমি তেখেতসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অসমৰ জনগণৰ কাৰণে এটি মেছেজ আমি দিব বিচাৰিছোঁ যে খলা দেউৰজাৰ যি ভেটিকা উৎসৱ, এই ভেটিকা উৎসৱ প্ৰতি বছৰে আমি বিহুৰ এই লগত সংগতি ৰাখি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছোঁ, যাৰ কাৰণে আমি আমাৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী সকলোৱে মিলি আমি এই ভেটিকা উৎসৱ খুব সুন্দৰভাৱে উলহ-মালহেৰে আমি উদযাপন কৰিছোঁ। ৰজাৰ লগত বহুকেইজন আমাৰ পাৰিষদ বৰ্গ থাকে। ৰজা, সেনাপতি, পাত্ৰমন্ত্ৰীকে আদি কৰি বিভিন্ন আমাৰ লৰ, দলৈ, হাতাৰী, চাংদলী, চাৰিভাই এনেকুৱা বিভিন্ন ধৰণৰ ভাগে ভাগে আমাৰ বিষয়াসকল থাকে। সেই বিষয়াসকলৰ সমন্বিতে যি পৰম্পৰা সংস্কৃতি প্ৰতি বছৰে যিবিলাক পৰম্পৰা সংস্কৃতিবিলাকক ধাৰাবাহিকভাৱে পালন কৰি আহিছে আৰু এই তিৱা সংস্কৃতিৰ ৰজাবাহক হিচাপে আমি খলা দেউৰজাক আমি মানি আহিছোঁ আৰু ভৱিষ্যতে আমি মানি থাকিম। ৰজাৰ আদেশত যি নৃত্য প্ৰদৰ্শন কৰিলে আজি বিশেষকৈ আমাৰ ফাঞ্জা সেৱা ভেটিকা উৎসৱ এই মানে নৃত্যটো প্ৰদৰ্শন কৰিলে। এইকাৰণে প্ৰদৰ্শন কৰিলে নিশ্চয় সকলোৱে জ্ঞাত যে মধ্য অসমত বহু ৰজা ইয়াত ৰাজত্ব কৰিছিল। তাৰ ভিতৰতেই গোভা ৰজাই আমাৰ শ্ৰেষ্ঠতম ৰজা। এই ৰজাসমূহৰ পৰা প্ৰতি বছৰে গোভা ৰজাক কৰ হিচাপে যি ৰাজ্যত উৎপাদিত আদা, হালধি, কচু, চাউলকে আদি কৰি বিভিন্ন আমাৰ সামগ্ৰীসমূহক প্ৰতি বছৰে আমাৰ খলা ৰজাৰ পৰাও গোভা ৰজালৈ কৰ হিচাপে পৰিশোধ কৰাৰ নিয়ম এটা আছিল। কিন্তু কোন ৰজাৰ দিনৰ পৰা এইবিলাক শেষ হৈ গ'ল আমি ক'ব নোৱাৰোঁ। কিন্তু আমি জানো যে আমি সৰুৰ পৰাই আমি দেখি আহিছোঁ যে এই খলা ৰজাৰ আণ্ডাৰতেই ভেটিকা উৎসৱ অনুষ্ঠিত কৰি আহিছে। এইকাৰণেই যে খলা ৰজাই যেতিয়া গোভা ৰজালৈ কৰ হিচাপে সোধাবলৈ গৈছিল, বাটতে আমি নেলি ৰাজ্য পাৰ হৈ পেলাই যাব লগা হৈছিল। আৰু সেই নেলি ৰাজ্যৰ প্ৰজাগণে খলা ৰজাৰ প্ৰজাগণে যেতিয়া কৰ দিবলৈ গৈছিলে তেতিয়া তেওঁলোকে কাঢ়ি লৈ গৈ আমি নিজে অনা কৰ বুলি সোধাইছিল বুলি আমাক মানে হেৰিয়ে কয়, কিংবদন্তিত আমাক কয়। গতিকে সেই বস্তুটোকে আমি আমাৰ ইয়াত খলা দেউৰজাৰ সন্মুখত সেই প্ৰজাগণে আহি পেলাই তেওঁলোকে খলা ৰজাক অভিযোগটো দিছিল। কিন্তু খলা ৰজাই সেইটো সহজভাৱে মানি ল'ব পৰা নাছিল। যদি আমাৰ বিহু সংক্ৰান্তিৰ পূজা পাৰ্বণৰ সময়ত যদি বাস্তৱভাৱে আমাক দেখুৱাব পাৰা তেতিয়াহ'লে মই মানিম এনেধৰণে কোৱা কাৰণে তেওঁলোকে এদিন এনেকুৱা এটা দিনত এই বাস্তৱ প্ৰতিনিধিৰ ৰূপত
মানে এই যেনেধৰণে তেওঁলোকৰ মাজত ধৰকাটবোৰ বাধা হৈছিল সেই বস্তু তেওঁলোকে ইয়াতে প্ৰদৰ্শন কৰিছিল ইয়াৰে আচল এই ভেটিকা উৎসৱৰ মূল মহত্ব সেইটোকে তাত বুজাইছে হয় মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট এনি ভাৰত 24